আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম হেণ্ডিক গাৰ্লছ কলেজৰ পিজি এডমিশ্যনৰ বিষয়ে ইতিমধ্যে হেণ্ডিক গাৰ্লছ কলেজৰ পৰা পিজি এডমিশ্যনৰ নটিফিকেশ্যন ওলাইছে গতিকে আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে হেণ্ডিক গাৰ্লছ কলেজত পিজি এডমিশ্যনৰ অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব ইয়াৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশ্যন কোনদিনা হ'ব কোনটো ডিপাৰ্টমেণ্টত কিমান সিট আছে কোনটো ডিপাৰ্টমেণ্টত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰি বা কোনটো ডিপাৰ্টমেণ্টৰ এডমিশ্যন ফিজ কিমান এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে মই আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু প্ৰথমতে মই আপোনালোকক হেণ্ডিক গাৰ্লছ কলেজৰ পিজি এডমিশ্যনৰ নটিফিকেশ্যনখন দেখুৱাম আৰু তাতে কি আছে উল্লেখ কৰিম ইয়াতে চাওক দেখা পাইছে হেণ্ডিক গাৰ্লছ কলেজৰ পিজি এডমিশ্যনৰ নটিচ ইয়াতে প্ৰথমতে দিয়া আছে সিট কিমান আছে কোনটো ডিপাৰ্টমেণ্টত সিট কিমান ইয়াতে চাওক ডিপাৰ্টমেণ্ট কেইটা হ'ল এছামিজ বটানী কেমেষ্ট্ৰি জুলজি অৰ্থাৎ এছামিজ বটানী কেমেষ্ট্ৰি জুলজি এই চাৰিটা সাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব এমএ ইন এছামিজত সিট আছে 20টা তাৰপিছত এমএসসি বটানীত সিট আছে 15টা এমএসসি কেমেষ্ট্ৰিত সিট আছে 15টা এমএসসি জুলজিত 15টা অৰ্থাৎ সায়েন্সৰ যি তিনিটা সাবজেক্ট কেমেষ্ট্ৰি বটানী আৰু জুলজি এই তিনিটাত 15টাকে সিট আছে আৰু আৰ্টছৰ এছামিজত সিট আছে 20টা এতিয়া আহিছোঁ এডমিশ্যন ফিজ পাৰ সেমিষ্টাৰ এছামিজত যদি এডমিশ্যন লয় এছামিজৰ পাৰ সেমিষ্টাৰ ফিজ 15,000 অৰ্থাৎ 2 বছৰ মিলি পেলাই 60,000 যাব এমএসসি বটানীত ফিজ হ'ল 25,000 পাৰ সেমিষ্টাৰ অৰ্থাৎ চাৰিটা সেমিষ্টাৰ অৰ্থাৎ 2 বছৰ মিলি 1 লাখ টকা যাব তাৰপিছত এমএসসি কেমেষ্ট্ৰিত পাৰ সেমিষ্টাৰ ফিজ হ'ল 28,000 তাৰপিছত এমএসসি জুলজিৰ পাৰ সেমিষ্টাৰ ফিজ হ'ল 25,000 গতিকে এই পাৰ সেমিষ্টাৰ ফিজ যেহেতু গতিকে 4 বাৰ দিব লাগিব সেই হিচাপে আপোনাৰ খৰচটো হৈ যাব তাৰপিছত ইয়াতে কৈছে যে ইম্পৰ্টেণ্ট ডেটছ অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব 31 জুলাই অৰ্থাৎ 31 জুলাই তাৰিখে ইতিমধ্যে আৰম্ভ হৈ গ'ল আৰু এই ফৰ্মটো আপোনালোক গুগল ফৰ্মৰ জৰিয়তে ফিলআপ কৰিব লাগিব আৰু গুগল ফৰ্মৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থাকিব নাইবা আপোনালোকে হেণ্ডিক গাৰ্লছ কলেজৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিলেও তাতেও পাই যাব অনলাইন এপ্লাই কৰা লাষ্ট ডেট হ'ল 6 আগষ্ট টিল 12 noon অৰ্থাৎ 6 আগষ্টৰ দুপৰীয়া 12 বজালৈকে আপোনালোকে হেণ্ডিক গাৰ্লছ কলেজৰ পিজি এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু মেৰিট লিষ্টটো কেতিয়া প্ৰকাশ পাব 7 আগষ্ট তাৰিখে আবেলি 5 বজাত অৰ্থাৎ 6 তাৰিখ দুপৰীয়া 12 বজালৈকে ফৰ্ম ফিলআপ হ'ব আৰু 7 আগষ্ট আবেলি 5 বজাত ইয়াৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট প্ৰকাশ পাব আৰু এডমিশ্যনৰ দিন হ'ল 9 আগষ্ট ৰাতিপুৱা 10 বজাৰ পৰা গতিকে ডেটবিলাক আপোনালোকে মনত ৰাখিব বা স্ক্ৰীনশ্বট লৈ ল'ব মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 31 জুলাই 2024 অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট 6 আগষ্ট 2024 দুপৰীয়া 12 বজালৈকে 7 আগষ্ট তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পাব সন্ধিয়া 5 বজা বা তাৰ পিছত আৰু 9 আগষ্ট তাৰিখে এডমিশ্যন হ'ব ৰাতিপুৱা 10 বজাৰ পৰা এডমিশ্যন আৰম্ভ হ'ব তাৰপিছত ইয়াতে কিছু ইনষ্ট্ৰাকশ্যন দিয়া হৈছে ইয়াতে কৈছে যে হেণ্ডিক গাৰ্লছ কলেজৰ যি পিজি এডমিশ্যন সেই পিজি এডমিশ্যনটো জিইউ পিজিটিৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্টত থকা মাৰ্কছৰ ভিত্তিতহে এডমিশ্যন হ'ব তাৰপিছত ৰিজাৰ্ভেশ্যনখিনি যিখিনি SC ST OBC MOBC হিচাপত থাকে সেইবিলাক থাকিব লগতে হেণ্ডিক গাৰ্লছ কলেজৰ 70% সিট ৰিজাৰ্ভ থাকিব যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ষ্টাডি কৰিছে আৰু 30% সিট আদাৰ ইউনিভাৰ্চিটিৰ কেণ্ডিডেটসকলৰ কাৰণে অপেন থাকিব তাৰপিছত ইয়াতে অনলাইন এপ্লাই কৰাৰ লিংকটো দি দিছে যিটো লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব আৰু অনলাইন ফৰ্ম ফিলআপ কৰাৰ আগতে এই যি লিংক আছে সেই তাতে ফৰ্ম ফিলআপ কৰাৰ আগতে আপোনালোকে এই একাউণ্ট ডিটেইলছত নাইবা এইটো QR কোড স্কেন কৰি আপোনালোকে 200 টকা পে'মেণ্ট কৰিব লাগিব আপোনালোকে QR কোডটো ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে চ' এই QR কোড স্কেন কৰি নাইবা এইটো একাউণ্ট ডিটেইলছত আপোনালোকে 200 টকা এটা পে'মেণ্ট কৰিব লাগিব চ' পে'মেণ্ট কৰাৰ পিছত তাৰে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ পেলাই যেতিয়া ফৰ্ম ফিলআপ কৰিব তাতে সেই স্ক্ৰীনশ্বটটো দি দিব লাগিব যেনেকৈ ডকুমেণ্টছ আপলোড দিয়া হয় ঠিক একেদৰে স্ক্ৰীনশ্বটটো তাতে দি দিব লাগিব তাৰপিছত
ইয়াতে কৈছে যে proof of payment must be uploaded in the Google form of application আপুনি Google form যেতিয়া সাবমিট কৰিব যি আপোনাৰ পেমেন্টৰ প্ৰুফ অৰ্থাৎ স্ক্ৰিনশ্বট হেয়া যদি নিদিয়ে তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যন গ্ৰহণযোগ্য নহয় তাৰ পিছত কৈছে যে কেণ্ডিডেট সকলে সকলো অৰিজিনাল সাৰ্টিফিকেট এডমিশনৰ টাইমত দিব লাগিব আৰু যিসকলে OBC ক্যাটাগৰীত এডমিশন ল'ব তেওঁলোকে NCL দিব লাগিব অৰ্থাৎ নন ক্ৰিমিলেয়াৰ সাৰ্টিফিকেটটো দিব লাগিব নহলে OBC ক্যাটাগৰীত তেওঁলোকে এডমিশন নাপায় তাৰ পিছত যিসকলে সিলেক্টেড ক্যান্ডিডেটস বা মেৰিট লিষ্টত যিসকলৰ নাম হ'ব তেওঁলোকে এডমিশনৰ দিনা মাতিব কাউন্সেলিং অন দা ডেট অফ এডমিশন candidates who are not present will forfeit their claim for admission যিসকলে absent থাকিলে পিছত আৰু এডমিশন ল'ব নোৱাৰে গতিকে যদি এডমিশন লোৱাৰ ইচ্ছা আছে তেতিয়ালে এডমিশনৰ দিনা আপুনি যাব লাগিব তাৰ পিছতো হন্দিকৈ সোৱালি মহাবিদ্যালয়ৰ এডমিশন পাৰপছত কিবা ইনফৰমেশন যদি লাগে আপোনালোকে এইটো কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব পাৰে 7002549249 এইটো কন্টাক্ট নম্বৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে আশা কৰো আজিৰ এইটো ভিডিঅ'ত যিমানখিনি ইনফৰমেশন দিছো আপোনালোকে হেখিনি চাই উপকৃত হৈছে গতিকে আজিৰ ভিডিঅ'টো যিসকলে শেষলৈকে চালে হিয়তক বহুত বহুত ধন্যবাদ জনাইছো যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাব পাৰিব মই তাতে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি বিভিন্ন কলেজৰ PG এডমিশনৰ যি ভিডিঅ' সেই ভিডিঅ'বিলাক মই বনাইছো আপোনালোকে মোৰ চেনেলত চাব পাৰে লগতে মোৰ WhatsApp চেনেল আৰু Telegram চেনেলতো জয়েন হ'ব পাৰে লিংকটো ডেসক্ৰিপচন বক্সত দি আছে তাতে মই এই আপডেটস বিলাক দি থাকো আৰু আপুনি যাতে এটা আপডেটছো মিছ নকৰে আজিৰ ভিডিঅ'টো যিসকলে শেষলৈ চালে হিয়তক বহুত বহুত ধন্যবাদ জনাইছো জয় অসম জয় হিন্দ